নমস্কাৰ বন্ধুসকল, মই পৰাগজ্যোতি সকলোকে আৰু এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। ভিডিঅ'টি আমাৰ এপইণ্টমেণ্ট দিয়াৰ ওপৰতে হ'ব আৰু ৰিক্ৰুটমেণ্টৰ নতুনকৈ যিখিনি ওলাবলগীয়া আছে। প্ৰথমতে আছিলে অক্টোবৰত জইনিং এপইণ্টমেণ্টৰ, তাৰপিছত নাইকৈ এতিয়া নৱেম্বৰ হ'ল। এতিয়া নৱেম্বৰ পাৰ হৈ এতিয়া ডিচেম্বৰ সোমালে, কিন্তু আমাৰ যিখিনি ল'ৰা ছোৱালীয়ে মানে এবাৰ চিলেক্টেড হ'ল সেইখিনি এতিয়ালৈকে এপইণ্টমেণ্ট পোৱা নাই। বাকী কিছুমান টেটত দিছে, কিবা কিবি দিছে বাৰু। ADRE আৰু অসম পুলিচৰ এপইণ্টমেণ্ট নাই পোৱা। এতিয়া যোৱাকালি পৰহি যিহেতু CM ছাৰে জনালে যে ডিচেম্বৰত এপইণ্টমেণ্ট দিব বুলি। কিয় ইমান পিছলৈ গৈ আছে সেইটো ময়ো ক'ব নোৱাৰোঁ বা তোমালোকেও কোনো ক'ব নোৱাৰা, কিন্তু কিবা এটা মিলাই আছে সম্ভৱ, কিবা এটা মিলাই মিলি মানে এনেকুৱা পিছলৈ হৈ আছে। আগতে হয়তো এনেকুৱা হোৱা নাই, এইবাৰেই প্ৰথম হৈছে যে এনেকুৱা হৈছে। কিন্তু 27 তাৰিখলৈকে একো ডেট নোলায়, সেইটো জানো মই। 27 নৱেম্বৰলৈ, কাৰণ 27 নৱেম্বৰত কিবা এটা হাইকোৰ্টৰ কিবা এটা আছে, হাইকোৰ্ট কেছ দিয়া। সেইবোৰ কাৰণে হয়তো ইমান পিছৰ পাৰে, নহয়তো বেলেগ কিবা কাৰণো থাকিব পাৰে। কিন্তু নৱেম্বৰ গ'ল, ভাবিছিলোঁ নৱেম্বৰ লাষ্টৰ ফালে এপইণ্টমেণ্ট দিব, তাৰপিছত তাৰ 2-3 দিন, এসপ্তাহ 10 দিনৰ পাছত ডিচেম্বৰত হয়তো আমাৰ ভেকেঞ্চি ওলাব। কিন্তু সেইটো নহ'ল। এনেকুৱা এটা মনত আশা এটা আছিলে যে মানে ভেকেঞ্চি ওলোৱা মাত্ৰক মানে আগৰবাৰ লেখীয়াকৈ 10-15 দিনৰ পাছত হয়তো জানুৱাৰী ফেব্ৰুৱাৰীত ইণ্টাৰভিউ হৈ যাব, ৰানিং ফিজিকেল। সেনেকুৱা এটা মানে আশা এটা কৰি আছিলোঁ, কিন্তু সেইটো নহ'ল। এতিয়া ডিচেম্বৰ ক'লে যেতিয়া ডিচেম্বৰো মানে চিয়'ৰ ক'ব নোৱাৰোঁ যে ডিচেম্বৰতে জইনিং হ'ব, ডিচেম্বৰতে এপইণ্টমেণ্ট হ'ব। যিখিনিয়ে মানে পালা চাকৰি সেইখিনিও মানে ক'ব নোৱাৰা যে আমাৰ ডিচেম্বৰতে হ'ব, যিহেতু ডেট কেইবাটাও চেঞ্জ হ'ল। হয়তো এতিয়া আকৌ চেঞ্জ হ'বলৈ আছে, ডিচেম্বৰ, জানুৱাৰী, ফেব্ৰুৱাৰী পাবলৈও আছে, নাজানো ক'ত কিমান কি হয়। কিন্তু জইনিং যে এইবছৰ নহয় সেইটো চিয়'ৰ। তোমালোকৰ জইনিং এইবছৰ নহয়, জইনিং অহা বছৰতে হ'ব। নতুন ভেকেঞ্চিও যে এইটো বছৰত নোলায় সেইটোও চিয়'ৰ। আৰু ইণ্টাৰভিউ যে এইবছৰ অহা বছৰৰ প্ৰথমত হ'ব সেইটোও চিয়'ৰ যে নহয়। মানে গম পালোঁ যে এতিয়া তোমালোকে মানে ইমান মাথাত প্ৰেছাৰ লৈ নদৌৰিবা, জাষ্ট দৌৰি থাকা, যাতে টাইমিংটো কমাব লাগে বা জাম্প কৰি থাকা, যাতে জাম্পটো বঢ়াব লাগে। বাকী মানে ইণ্টাৰভিউ এতিয়া নহয় সেইটো চিয়'ৰ, কাৰণ হ'বলৈতো জানুৱাৰীতে হ'ব লাগিছিলে, নহ'ল। কাৰণ ডিচেম্বৰত যদি এপইণ্টমেণ্ট দিয়ে, জইনিং কৰিব জানুৱাৰীত, তাৰপিছত আমাৰ নতুনকৈ ৰিক্ৰুটমেণ্ট ওলাব, তাত ফৰ্ম ফিল আপ কৰিবলৈ 1 মাহ লাগিব। তাৰ 10-15 দিনৰ পাছত পটককৈ যদি উলিয়াই দিব নোৱাৰিব, কাৰণ কেলৈ ইলেকশ্যন আহি আছে। মাৰ্চত সম্ভৱ ইলেকশ্যন আছে নেকি, মাৰ্চ এপ্ৰিলত। তাতকৈ 1 মাহ 15 দিনৰ আগতেই অধিসূচনা জাৰি কৰিব। সেইটো সময়ত ইণ্টাৰভিউ একো পাতিব নোৱাৰে, একো উলিয়াব নোৱাৰে, একো কাম কৰিব নোৱাৰে চৰকাৰী কাম। সেইটো কাৰণে সেইটো মানে ভাবি থোৱা যে 26 চনৰ হয়তো অক্টোবৰ নৱেম্বৰ ফালে ইণ্টাৰভিউ হ'ব পাৰে, নহয় হয়তো 27 চন পাই যাব পাৰে। মানে তোমালোকৰ 2-1 বছৰ মাজত থাকি যাব, পূৰা দৌৰিবলৈ পাবা, যাবলৈ। কিন্তু এটা কথা প্ৰব্লেম মানে বেয়া হৈছে কি, আমাৰ যিখিনি ল'ৰা ছোৱালী বয়স যাওঁ বা গুচি গ'ল, এই বছৰত নোলালে নেপায় অহা বছৰত, সেইখিনি কি হ'ব? সেইটো কাৰণে কৈছোঁ তোমালোকে মাত মাতা এইটো বিষয়ত। হয়তো যদি বয়স বঢ়াব নিদিয়ে বা নকৰে, তেতিয়াহ'লে ফৰেষ্টৰ ভেকেঞ্চিৰ কাৰণে মাথা মাৰা, ফৰেষ্টৰ ভেকেঞ্চি ওলাবলৈ কোৱা। আৰু যেতিয়া এপইণ্টমেণ্ট দিব, যোনদিনা এপইণ্টমেণ্ট দিব, সকলো যাবা। তাত তোমালোকক আমাৰ CM ছাৰ থাকিব, CM ছাৰে গোটেইখিনি অসম পুলিচ বিষয়ে কথাখিনি ক'ব। তাত তোমালোকে ক'বলৈ চান্স পাবা যে আমাক ফৰেষ্ট লাগে। সেইটো কাৰণে কৈছোঁ তোমালোকে যাবা, এপইণ্টমেণ্ট দিয়া দিনাও তাতো ক'বলৈ হ'ব। হয়তো পাৰিলে ময়ো যাম। বাকী সেইটোৱে কথা যে এতিয়া আৰু নৱেম্বৰ মাহটো গ'ল, ডিচেম্বৰ মাহতে হয়তো জইনিং দিব পাৰে। নতুনখিনিয়ে জানুৱাৰী ফেব্ৰুৱাৰী মানতে জইনিং পাব, এপইণ্টমেণ্ট পাব, জইনিং ডেট ওলাব। আৰু আমাৰো ভেকেঞ্চি এতিয়া নোলায়, জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চত ওলাব পাৰে। তাৰপিছত ইণ্টাৰভিউ হ'ব পাৰে 26 লাষ্টৰ ফালে, নহয়তো 27ত। সেইখিনি আৰু বেলেগটোতো একো আশাটোতো নাই। বাকী ফৰেষ্টৰ কাৰণে মাথা মাৰা, ঠিক আছে। ভেকেঞ্চিটো যাতে ফৰেষ্টৰ ভেকেঞ্চি ওলাব লাগে, নহ'লে আমাৰ অসম পুলিচত ABUB কাৰণে অলপ বয়সটো বঢ়াব লাগে। যিখিনি বয়স আছে সেইখিনিতো পায়ে থাকিব, কিন্তু যিখিনিয়ে বয়স নাই বা যাব সেইখিনিতো নাপায় আৰু জিন্দগীত। সেইটো কাৰণে কৈছোঁ এইটোত মাথা মাৰা চবেই। CM ছাৰক য'ত লগ পোৱা তাতে এইটোৱে কোৱা, ঠিক আছে। ভিডিঅ'টি আজি ইমানতে শেষ কৰিছোঁ। ভাল লাগিলে লাইক এটা কৰি দিবা, আৰু ভিডিঅ'টো আগলৈ শ্বেয়াৰ কৰি দিবা, যাতে এইটো বিষয়ে চবেই গম পায় যে এনেকুৱা এটা চলি আছে। তেতিয়া ছাপোৰ্ট কৰিব হয়তো বহুতে, ঠিক আছে। ধন্যবাদ।